বন্ধবাদ নন্দিতা গালুচা দাদা দিল্লি বন্ধ করক বন্ধ করক বন্ধ করক স্মার্ট মিটার বন্ধ করক বন্ধ করক বন্ধ করক স্মার্ট মিটার বন্ধ হব লাগিবই 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 স্মার্ট মিটার বন্ধ হব লাগিবই 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 স্মার্ট মিটার বন্ধ হব স্মার্ট মিটাৰ বিৰুদ্ধে পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিদ্যুৎ বিভাগে প্ৰৱৰ্তন কৰা স্মাৰ্ট মিটাৰ ব্যৱস্থাৰ যোগেদি অত্যাধিক মাচুল সংগ্ৰহ কৰি থকাত বাৰুকৈ সমস্যাত পৰিছে সাধাৰণ গ্ৰাহকসকল ইয়াৰ পৰিপ্ৰেক্ষিততে আজি পুনৰ শিৱসাগৰত স্মাৰ্ট মিটাৰ বিৰুদ্ধে পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অসম চৰকাৰে যে স্মাৰ্ট মিটাৰ নামত লুণ্ঠন কৰিছে লুণ্ঠন কৰিবলৈ আমি কেতিয়াও নিদিওঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আমি পূৰ্বৰ পৰাই দাবী কৰি আহিছোঁ যে এই স্মাৰ্ট মিটাৰ ইয়াত কেতিয়াও বন্ধ কৰিব লাগিব আৰু আমাক নতুন মিটাৰ নালাগে আমাক পুৰণি মিটাৰ আমি ঘূৰাই দিবলৈ অসম চৰকাৰক আমি আহ্বান জনাইছোঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এপিডিচিএলৰ বিৰুদ্ধে শিৱসাগৰ লখিমী নগৰত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে বিদ্যুৎ বিভাগ হাই স্মাৰ্ট মিটাৰ বন্ধ কৰক নন্দিতা গালুচা মুৰ্ছিদাবাদ আদি শ্লোগান দি পৰিৱেশ উজ্জ্বল কৰি তোলে পূৰ্বৰ পৰা কৈছোঁ যে অসমত আচলতে স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে এই বিজেপি চৰকাৰখনে কিন্তু স্মাৰ্ট মিটাৰ অসমৰ ৰাইজক যুঁজবস্তি জাপি দিছে আমি চৰকাৰখনক সুধিম স্মাৰ্ট মিটাৰ মহালুণ্ঠনৰ পৰা অসমৰ ৰাইজে কেতিয়া ৰেহাই পাব বিজেপি চৰকাৰখনে ক'ব মিয়া 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 আমি সুধিম অসমৰ ৰাইজে টোলগেটৰ মাধমাৰ পৰা কেতিয়া ৰক্ষা হ'ব সেই বিজেপি চৰকাৰখনে ক'ব মিয়া 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 এই কাৰ্য এই কথা কোনো কাৰণতে আচলতে বিজেপি মইমতালি মানি লোৱা নহ'ব আমি এই বিজেপি চৰকাৰখনক দাবী জনাইছোঁ যে অতিজ্ঞা স্মাৰ্ট মিটাৰ অসমত বন্ধ হ'ব লাগে অন্যথা কিন্তু অসমৰ প্ৰান্তে প্ৰান্তে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ কৰিব আৰু প্ৰতিবাদ কিন্তু সৰু সুৰা প্ৰতিবাদ নহ'ব অসমৰ হাজাৰ হাজাৰ জনতাক লগত লৈ ৰাজপথত আন্দোলন হ'ব জংগী আন্দোলন হ'ব ইয়াকে কৈছোঁ ধন্যবাদ আগত মানুহৰ ৰাইজৰ বিল আহিছিল 200-100 টকা বিল আহিছিল এতিয়া কিন্তু স্মাৰ্ট মিটাৰ অহাৰ পৰা 500-600 টকা বিল আহিছে অসমৰ ৰাইজে বিল দিব পৰা নাই অসমৰ ৰাইজে মূৰে কপালে হাত দিছে ইফালে মূল্যবৃদ্ধি আছেই মূল্যবৃদ্ধিৰ দাম কিমান হৈছে গম পাইছে অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি পাইছে স্মাৰ্ট মিটাৰ লগতে এতিয়া স্মাৰ্ট মিটাৰটোৰ দামো বঢ়াই দিছে আমি বিজেপি চৰকাৰক দাবী জনাইছোঁ যে স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে পুৰণা মিটাৰ অসমৰ ৰাইজক ঘূৰাই দিব লাগে শিৱসাগৰৰ পৰা মুছাবিৰ আলীৰ ৰিপৰ্ট টাটা টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি prabhati.ahom@gmail.com